আহিব সবতো আহিব পাৰে অসমৰ মুখ্যমন্ত্ৰী ক'ত যাব নোৱাৰে ইটোতে এটা কুৱেশ্যন হ'ব নালাগে যে মুখ্যমন্ত্ৰী আহিব ইটো এটা কুৱেশ্যন হ'ব নালাগে বাকি কিবা যদি মুখ্যমন্ত্ৰীয়ে কিবা এটা বেয়া কথা কৈছে বা কোনবা দলৰ আঘাত হোৱা মানুহৰ আঘাত হোৱা কথা তেতিয়া মোক খুদক এইটো মুখ্যমন্ত্ৰী এনেকা কৈছে আপুনি কি কয় এনে মুখ্যমন্ত্ৰী আহিব ইটো এটা প্ৰশ্ন হ'ব নালাগে প্ৰধানমন্ত্ৰী আহিব মুখ্যমন্ত্ৰী আহিব নিজৰ দেশতো সবে ঘুৰিব নিজৰ ৰাজ্যত সবে ঘুৰিব ইউপিপিএল কিবা সিদ্ধান্ত লৈছে মিত্ৰতাৰ কাৰণে কাৰবাৰ লগত মিত্ৰতা কৰিব কাৰণে কাৰবাৰ সব এতিয়ালৈকে আমাৰ নিজৰ মাজত আলোচনা চলি আছে 40টা সমষ্টিত কাম চলি আছে আমি দল সংগঠন যিমান আছে সবৰ লগতো আলোচনা কৰি আছো আমাৰ মাজতো আমাৰ এক্টিভিটি বিলাক আমি অলপ এক্টিভেট কৰি আছো গতে এই গোটেই পৰিৱেশটো লৈ পেলাই আমি কাম কৰি আছো আৰু চাই আছো পৰৱৰ্তী সময়ত আপোনালোকক 2015 চনৰ 5 আগষ্টত এই ডটমাতে ইউপিপিএল দল জন্মগ্ৰহণ কৰিছিলে আৰু 9টা বছৰ কমপ্লিট কৰি 10টা বছৰত ইউপিপিএল দল ভৰি দিছে বহুত টাইম আছে যেতিয়া ইলেকশ্যন ডিক্লেয়াৰ হ'ব কোড অফ কণ্ডাক্ট লাগিব ইয়াৰ পিছত প্ৰক্ৰিয়াবিলাক আৰম্ভ হ'ব গতিকে কেণ্ডিডেট ডিক্লেয়াৰ কৰাৰ কাৰণে বহুত সময় আছে তেখেতে ভয় কৰিছে হ'ব পাৰে মানুহবিলাক ক'ৰবাত গুচি যাব বা কিবা হ'ব কিবা কিবি ভিতৰীয়া ঘটনা থাকিব যাৰ কাৰণে তেখেতে ইমান এডভান্স কেণ্ডিডেটখিনি ঘোষণা কৰিব লগা হৈছে আৰু অংক হয়তো কাৰো লগত মিলা নাই যাৰ যাৰ লগত অংক কৰি আছিলে কাৰো লগত অংক মিলা নাই এই কাৰণে তেখেতে আজি এই কামবিলাক কৰিছে তো এই কাৰণে আগতো তেখেতে কেতিয়াবা কেতিয়াবা কৰিছে কিন্তু এইবাৰতো আৰু আগত কেণ্ডিডেট ডিক্লেয়াৰ কৰক পিছত কেণ্ডিডেট ডিক্লেয়াৰ কৰক বিপিএফৰ প্ৰতি চবৰৰ মোহ ভংগ হৈছে আৰু সেইটো বাস্তৱত আজি চবে দেখিবলৈ পাইছে এইবিলাক কথা মানুহৰ আগত ক'বলৈ ভাল বাস্তৱত কৰিবলৈ বহুত কঠিন তেখেতক আগতে আমি কৈছিলোঁ যেতিয়া তেখেতে পাৱাৰত আছিলে তেতিয়া বিপিপিএ কৈছিলে যে 50-50 খেলিম এতিয়া তেখেতে কৈছিলে যে 7জন ইউপি পিচিডিআৰৰ এই সময়ত MCLA আছে আপোনালোকে 7জন লগ বুলি পেলাই চ' আজি তেখেতৰতো 10জন আছে 50-50 ক'ৰ পৰা আহিল চ' এই কথাবিলাক এনে ক'বলৈ ভাল শুনিবলৈ ভাল বাস্তৱত কাৰোবাৰ যদি ইচ্ছা আছে ইণ্টাৰেষ্ট আছে টেবুলত বহি আলোচনা কৰিব পাৰে এৰা ধৰা কৰি আলোচনা কৰি মীমাংসা নোহোৱাৰতো কোনো কথা নাই দুটা দেশৰ যুদ্ধয়ে মানে মীমাংসা হয় গতিকে এটা জনগোষ্ঠীৰ ভিতৰত বা এটা অঞ্চলত কিবা এটা সমস্যা মীমাংসা কৰিব নোৱাৰা একো কথা নাই কিন্তু সিনচিয়াৰিটি লাগিব আমি আপোনাৰ আৰু মোৰ কাৰণে ৰাজনীতি কৰা নাই আপোনাৰ কাৰণে মোৰ কাৰণে ৰাজনীতি কৰিলেতো আৰু এইটো কথা নহয় কিন্তু আমি কৰিছো 35 লাখ জনসাধাৰণৰ কাৰণে গতিকে এই কথাটো ইমান মানে বাচ্চাৰ নিচিনা আমি কৰি থাকিলে নহ'ব নহয় মুখ্যমন্ত্ৰী এতিয়া প্ৰস্তাৱ চলি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন আমাৰ সমষ্টিবিলাকত অঞ্চলবিলাকত গৈ আছে তেখেতে যাব মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ বহুত দায়িত্ব আছে আৰু ৰাজনৈতিকভাৱে তেখেতৰ যিটো দলত ৰিপ্ৰেজেণ্ট কৰে বা থাকে এই দলটোৰ কাৰ্যকৰ্তাবিলাক কি কাম কৰি আছে সেই কথাবিলাক চাই আছোঁ আমি টিভি মিডিয়াবিলাকত দেখা পাই আছোঁ গতিকে নিজৰ নিজৰ দলৰ নেতাসকলে এইটো মুখ্যমন্ত্ৰী হওক বা বেলেগ কোনোবা কেন্দ্ৰীয় মন্ত্ৰী হওক নিজৰ দলৰ কথাটোতো চবে চাবয়ে আৰু নিৰ্বাচন আহিলে MP MLA মন্ত্ৰী চবে সক্ৰিয় হৈ যাব কাৰণ পলিটিক্স কৰা মানুহবিলাকৰ কাৰণে নিৰ্বাচনটোৱে এটা ইম্পৰ্টেণ্ট মানে এটা এক্সাৰচাইজ এই সময়ত বড়োভূমিৰ পৰিস্থিতি ভাল নাছিলে য'ত হত্যা হিংসা ভাতৃঘাতী সংঘৰ্ষ বিভিন্ন পৰিৱেশবিলাক বদলেণ্ড আছিলে ইয়াত গণতান্ত্ৰিক যিটো বাতাবৰণ সেইটো ঠিক নাছিলে ইলেকশ্যন আহিলে ইয়াত মাৰপিট হয় এনেই নৰ্মেল সিচুৱেশ্যনতো বড়োলেণ্ডত মানুহে ঘূৰা ফুৰা কৰিবলৈ ভয় কৰে জাতি জনগোষ্ঠীৰ মাজত সমন্বয় নাছিলে তেনেকা বহুত পৰিৱেশ বেয়া পৰিৱেশ আছিলে য'ত UG ব্ৰহ্ম ডাঙৰীয়াই 2015 চনত ইউপিপিএল দলটো গঠন কৰিছিলে কিন্তু এটা একান্ত মনেৰে এটা ইউপিপিএল মডেল অফ পলিটিক্স ডিজাইন কৰি যিবিলাক কেন্দ্ৰত দলবিলাকে কাম কৰে ৰাজ্যত যিবিলাক বা আঞ্চলিক যি দলবিলাক কাম কৰে তাত কি ভাল হৈছে কি ভুল হৈছে কি কৰিবলৈ বাকী ৰৈছে এই গোটেই কথাবিলাক চাই পেলাই ইউপিপিএল মডেল অফ পলিটিক্সটো ডিজাইন কৰা হৈছিলে আৰু ভাৰতীয় মানুহ হিচাপে ইয়াৰ নাগৰিকসকলে কি পাইছে কি পোৱা নাই কি দুখ আছে কি বেদনা আছে এই গোটেই কথাখিনি লৈ পেলাই ইউপিপিএল মডেল অফ পলিটিক্সটো আৰম্ভ কৰিছিলে আৰু আজি আপোনালোকে দেখিবলৈ পালে স্বাধীনতাৰ পিছত যি সময়ৰ পৰা ঘাট প্ৰতিঘাত সংঘাতবিলাক আৰম্ভ হৈছে আজি প্ৰথম
প্ৰথম 5টা বছৰ আপোনালোকে দেখিবলৈ পাইছে য'ত বড়োলেণ্ডৰ বড়োসকলৰ লগতে সকলো জনগোষ্ঠীয়ে শান্তি সম্প্ৰীতি নিৰাপত্তা পাবলৈ সক্ষম হৈছে দীঘলীয়া সময় আত্মনিয়ন্ত্ৰণৰ সংগ্ৰাম হৈ গ'ল আৰু সেই আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামৰ দ্বাৰাই 3টাকৈ চুক্তি হৈ গ'ল এই 3টাকৈ চুক্তিৰ পিছত আজি যিখিনি অধিকাৰ পাইছে সেইখিনি অধিকাৰ লৈ পেলাই সকলো জাতি জনগোষ্ঠীৰ লগত মিলিজুলি একেলগে আগবাঢ়ি যোৱাৰ কাৰণে UPPL মডেল অফ পলিটিক্সটো ডিজাইন কৰা হৈছে আৰু সেই হিচাপে চৰকাৰত অহাৰ পিছত আপোনালোকে দেখিছে যে সাংস্কৃতিৰ পৰা লৈ পেলাই ক্ৰীড়াৰ পৰা লৈ পেলাই অৰ্থনীতি উন্নয়ন যুৱ কল্যাণ সব কাম মহিলাসকলৰ উন্নয়নৰ কাৰণে খেতিয়কসকলৰ পৰা লৈ পেলাই সকলো শ্ৰেণীৰ কাৰণে UPPL দলৰ চৰকাৰখনে কাম কৰিছে আৰু অনাগত দিনত বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণ আৰু 26টা জনগোষ্ঠীৰ কাৰণে UPPL দল 100% সমৰ্পণ কৰাৰ কাৰণে আজিৰ দিৱসটো আমি সংকল্প দিৱস হিচাপে পালন কৰিছোঁ আজি পুনৰ UPPL দলৰ কেন্দ্ৰীয় কমিটিৰ পৰা আমি বুথ কমিটিলৈকে সকলো সংকল্পবদ্ধ হৈছোঁ যে অনাগত দিনত বড়োলেণ্ড অঞ্চলটো স্থায়ীভাৱে শান্তি কৰি ৰাখাৰ কাৰণে সবকো নিৰাপত্তা প্ৰদান কৰাৰ কাৰণে সকলো যাহতে সকলো অধিকাৰ পাব ইয়াত পাবলৈ সক্ষম হয় একেলগে আগুৱাই যোৱাৰ কাৰণে এটা পুনৰ কাম কৰাৰ কাৰণে UPPL দলৰ পৰা আজি আমি এই প্ৰতিষ্ঠা দিৱসত আমি এই দিনটো আমি সংকল্প দিৱস হিচাপে ঘোষণা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত